হেল্ল' ছাৰ বাইদেউসকল, আজি আপোনালোকক TLMৰ ছেকেণ্ড পাৰ্টলৈ আলোচনা কৰিম। তো যোৱা ভিডিঅ'ত TLMৰ বিষয়ে আলোচনা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'খন দেখা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, তাতে ক্লিক কৰি ভিডিঅ'খন চাব পাৰে। তো আজি মই TLMৰ সামগ্ৰীৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। পাঠদান শিক্ষণ সামগ্ৰী 3 প্ৰকাৰত ভাগ কৰিব পাৰি। কেই প্ৰকাৰ? 3 প্ৰকাৰ। কি? শ্ৰৱণ সহায়ক, দৃশ্যমান সামগ্ৰী আৰু দৃশ্য শ্ৰাব্য সহায়ক। শ্ৰৱণ সহায়ক সামগ্ৰী কোনবিলাক? যিবোৰ সামগ্ৰীৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে শুনি শিক্ষা অৰ্জন কৰে, সেইবিলাক হৈছে শ্ৰৱণ সহায়ক। দৃশ্যমান সামগ্ৰী কোনবিলাক? যিবোৰ সামগ্ৰীৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে চাই এটা কঠিন বস্তু, কঠিন টপিক দৃশ্যমান সামগ্ৰীৰ সহায়ত সহজে বুজি উঠিব পাৰে। যেনেকুৱা গোলক, মেপ, চাৰ্ট, এইবিলাক হৈছে দৃশ্যমান সামগ্ৰী। আৰু শ্ৰৱণ সহায়ক সামগ্ৰী হৈছে অডিঅ', ৰেডিঅ' এইবিলাক। আৰু 3 নম্বৰত আছে দৃশ্য সহায়ক সামগ্ৰী। এইবিলাক হৈছে যিবোৰ সামগ্ৰীৰ সহায়ত আমি দেখিব পাৰোঁ আৰু শুনিবও পাৰোঁ। এইবিলাক হৈছে দৃশ্য শ্ৰাৱক সামগ্ৰী। যেনেকুৱা টিভি, মোবাইল, প্ৰজেক্ট, LCD, এইবিলাক হৈছে দৃশ্য শ্ৰাৱক সহায়ক। তো ইয়াৰ বিষয়ে মই তলত বিতংকৈ আলোচনা কৰিম, আপোনালোকে ভিডিঅ'খন চাই থাকক। তো প্ৰথমত আহক শ্ৰৱণ সহায়ক সামগ্ৰী, যেনেকুৱা আছে অডিঅ' সহায়ক। শ্ৰৱণ ক্ষমতা ব্যৱহাৰ কৰি শিক্ষণত সহায় কৰা সহায়কবোৰক অডিঅ' সহায়ক বুলি জনা যায়। তো যিবোৰ সামগ্ৰী শ্ৰৱণৰ যোগেদি আমি শিকিব পাৰোঁ, সেইবিলাক আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত উপকৃত হয়, আৰু সেইবিলাক আমি অডিঅ' সহায়ক বুলি জানো। এই সাহায্যসমূহে এজন শিক্ষকক সহায় কৰে। এই সাহায্যসমূহ সদায় কাক সহায় কৰে? এজন শিক্ষকক সহায় কৰে। কিয়নো এজন ছাত্ৰ ছাত্ৰী যেনেকুৱা যিমান দুৰ্বল নহওক কিয়, যিমান প্ৰতিবন্ধী নহওক কিয়, এই অডিঅ' সহায়ক সামগ্ৰীৰ সহায়ত সিহঁতে ভালদৰে শিকিব পাৰে। শিক্ষকৰ সিমান প্ৰেছাৰ নহয়, শিক্ষকৰ সিমান অসুবিধা নহয়। সেইকাৰণে কৈছে এই সাহায্যসমূহে এজন শিক্ষকক বহুত সহায় কৰে। কেতিয়া সহায় কৰে? বা বিশেষকৈ ভাষা শিক্ষাদানত। যেতিয়া আমাৰ শিক্ষকে ভাষা শিক্ষাদান কৰিব, তেতিয়া এই TLMবিলাক শিক্ষকক বহুত সহায় কৰে। লগতে আপোনালোকে জানে ছাত্ৰ ছাত্ৰীকো বহুত হেল্প হয়। তো জানি লওক কোনবোৰক অডিঅ' সহায়ক TLM বুলি কোৱা হয় বা সামগ্ৰী বুলি কোৱা হয়। যেনেকুৱা আছে ৰেডিঅ', টেপ, ৰেকৰ্ডাৰ, অডিঅ' কেছেট প্লেয়াৰ, লিংগুৱে ফোন ইত্যাদি। এইবিলাক হৈছে অডিঅ' ৰেকৰ্ড সহায়ক। তাৰপিছত চাওক, ৰেডিঅ'ৰ সহায়ত ছাত্ৰীসকলে শুনাৰ জৰিয়তে বুজাবুজিৰ উন্নতি সাধন কৰিব পাৰে। কি কৈছে? আমি ৰেডিঅ'ৰ সহায়ত ছাত্ৰ ছাত্ৰী কি কৰিব? বুজাৰ উপৰিও আৰু সিহঁতৰ উন্নতি সাধন কৰিব পাৰে। লগতে তেওঁলোকক নিজৰ উচ্চাৰণ ড্ৰিলটো শুধৰাই দিব পাৰে। আৰু লগতে কি হয়? তেওঁলোকৰ নিজৰ উচ্চাৰণ যিটো আছে, সেইটো ড্ৰিলৰ সহায়ত শুদ্ধ কৰি দিব পাৰে। তাৰপিছত আহিল টেপ ৰেকৰ্ড। টেপ ৰেকৰ্ডাৰ কি? ৰেকৰ্ডাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাত ৰেকৰ্ড কৰিব পাৰে, আৰু তেওঁলোকে মাত শুনি ভুল শুধৰাই দিব পাৰে। ই ছাত্ৰ ছাত্ৰীসকলৰ কথা শুধৰোৱাত সহায় কৰে আৰু পঢ়াৰ দক্ষতা বৃদ্ধি কৰিব পাৰে। কি কৈছে? টেপ ৰেকৰ্ডাৰ এনেকুৱা এটা সামগ্ৰী যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাত ৰেকৰ্ডিং কৰি আকৌ শুনিব পাৰে। ক'ত কি ভুল হৈছে সেইটো ভুল ধৰিব পাৰে। আৰু ই কি কৰে? ছাত্ৰীসকলক কথা শুধৰোৱাত সহায় কৰে, আৰু ছাত্ৰ ছাত্ৰী কথা শুদ্ধ কৰাত সহায় কৰে। কোনোবা ঠাইত যদি ভুল হয়, কেনেকৈ কথা ক'ব লাগে, কেনেকৈ মিলাই কথা ক'ব লাগে, ক'ত থামিব লাগে, এইবিলাক যদি ছাত্ৰ ছাত্ৰী পঢ়াৰ সময়ত ভুল হয়, তেনেহ'লে
ৰেকৰ্ডিঙৰ সহায়ত শুনাৰ পিছত সিহঁতে কি কৰিব পাৰিব এইবিলাক শুধৰণি কৰিব পাৰিব আৰু ই কি কৰে পঢ়াৰ দক্ষতা বৃদ্ধি কৰে আৰু সিহঁতে কি কৰে পঢ়াৰ দক্ষতা বৃদ্ধি কৰে। চাওক আপুনি যেনেকুৱা মোবাইলৰ দ্বাৰা ভিডিঅ'খন চাই আছে ইণ্টাৰেষ্টটো কিন্তু বেছি কিতাপ পঢ়াতকৈ মোবাইলত ভিডিঅ' দেখা ইণ্টাৰেষ্টটো কিন্তু সকলোত বেছি থাকে, কিয়নো কিতাপ পঢ়ি সিমান ভাল নালাগে, কিন্তু আপোনালোকে যদি টেলিমৰ যোগেদি বা অডিঅ' ৰেকৰ্ডিঙৰ যোগেদি বা দৃশ্যমান বস্তুৰ যোগেদি আপোনালোকে যদি পঢ়ে তেনেহ'লে ইণ্টাৰেষ্টটো থাকে, বহু সময় আপোনালোকে পঢ়িব পাৰে। ঠিক তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে অডিঅ' ৰেকৰ্ডৰ টেপ ৰেকৰ্ডৰ সহায়ত যদি পঢ়া শুনা কৰে তেনেহ'লে বহুত উপকাৰ হ'ব। এটা ভাল ছাত্ৰ ছাত্ৰীৰ কাৰণেও, এটা প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীৰ কাৰণেও এটা বহুত মনোযোগী এটা পৰিৱেশ হ'ব। তাৰপিছত আছে লিংগুৱাফোন। লিংগুৱাফোন কি? ই স্ব-অধ্যয়ন ভাষাৰ পাঠ্যক্ৰম প্ৰদান কৰে আৰু ছাত্ৰছাত্ৰীয়ে সঠিক বাক্যৰ ধৰণ শিকিব পাৰে। লিংগুৱাফোন এনে এটা মেটেৰিয়েল যাৰ সহায়ত কি কৰে স্ব-অধ্যয়ন কৰিব পাৰে, নিজে নিজে শিকিব পাৰে আৰু ছাত্ৰ-ছাত্ৰী কি হয় সঠিক বাক্যৰ ধৰণ শিকিব পাৰে, কোনটো কি বাক্য, কোনটো শব্দ, কোনটো কি সকলো বস্তু ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে লিংগুৱাফোনৰ দ্বাৰা শিকিব পাৰে। তাৰপিছত আছে ভাষা পৰীক্ষাগাৰ। ই হৈছে আধুনিক ভাষা পাঠদানত সহায়ক হিচাপে ব্যৱহাৰ কৰা এটা অডিঅ' দৃশ্য শ্ৰাব্য সংস্থাপন। ভাষা পৰীক্ষাগাৰ হৈছে এনে এটা লেবৰেটৰী য'ত বৰ্তমান যুগত ভাষা শিকাবলৈ এটা দৃশ্য শ্ৰাব্য প্ৰজেক্ট সেইটো থাকে, যিখন লেবত কি থাকে আমি চাব পাৰোঁ আৰু শ্ৰাব্য সংস্থাপন কৰিব পাৰোঁ, তেনেকুৱা দৃশ্য শ্ৰাব্য সামগ্ৰী বুলি কোৱা হয়। তো আপোনালোকে জানে বৰ্তমান ডিজিটেল যুগ, সকলো ক্লাছতে প্ৰজেক্ট থাকে, ঠিক তেনেদৰে ভাষা শিকোৱাৰ ক্ষেত্ৰত এনেকুৱা প্ৰজেক্ট বনোৱা আছে। তাৰপিছত আহিল দৃশ্যমান সামগ্ৰী, ২ নম্বৰত আছে দৃশ্যমান সামগ্ৰী, যিবোৰ সামগ্ৰী আমি চকুৰে দেখা পাওঁ। দৃষ্টিভংগীৰ অংগ ব্যৱহাৰ কৰি শিক্ষণত সুবিধা হোৱা সাহায্যক দৃষ্টিভংগীৰ সহায়ক বুলি জনা যায়। এই সহায়ক বুলিমৰ পাঠদানৰ উদ্দেশ্য। আপোনালোকে যদি কয় যে দৃশ্যমান সামগ্ৰী এইবিলাক যে শিকে এইটো কাৰ উদ্দেশ্য হয়, কোনে এই বস্তুবোৰ লৈ আহিছিল শিকাৰ ক্ষেত্ৰত প্ৰথমে, এইটো হৈছে বুলুম এটা চাইক'লজিষ্ট হয়, তেওঁ বহুত গৱেষণা কৰি সেইটো লৈ আহিছিল। আপোনালোকে জানে বুলুমৰ পাঠদানৰ উদ্দেশ্য আপোনালোকে পঢ়িছে, যদি পঢ়া নাই ডিছক্ৰিপশ্যনত লিংক আছে তাৰ বিষয়ে অলপ পঢ়ি ল'ব। তেওঁ কিহৰ বিষয়ে তথ্য দিছিল, জ্ঞানমূলক, আৱেগিক আৰু মনোগতিশীল লক্ষ্যত উপনীত হোৱাত সহায় কৰে, এই বিষয়ে তেওঁ গৱেষণা কৰিছিল। যেনেকুৱা টেপ, ৰেডিঅ' ৰেকৰ্ডাৰ, অডিঅ' কেছেট, লিংগুৱাফোন ইত্যাদি। দৃশ্যমান সামগ্ৰীৰ কিছুমান উদাহৰণ হ'ল চাই লওক যে দৃশ্যমান সামগ্ৰী কোনবিলাক। দৃশ্যমান সামগ্ৰী মই আগতে কৈছোঁ চাৰ্ট, মেপ, ব্লেকবোৰ্ড, গোলক, ফ্লেশ্বকাৰ্ড, ফেনেলবোৰ্ড। তো এটাকৈ বিতংভাৱে আলোচনা কৰি আছোঁ। ব্লেকবোৰ্ড কি? ব্লেকবোৰ্ড হৈছে এনে এটা মেটেৰিয়েল যাক শিক্ষকে কি কৰে লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। ব্লেকবোৰ্ডত ডায়েগ্ৰাম আৰু ফিগাৰৰ সহায়ত এজন শিক্ষকে কঠিন বিষয়বস্তু বুজাব পাৰে। কঠিন বিষয়বস্তু ব্লেকবোৰ্ডৰ সহায়ত বুজাব পাৰে শিক্ষকে, আপোনালোকে জানে। তাৰপিছত আছে চাৰ্ট। চাৰ্ট কি? চাৰ্ট এটা অংকন থাকে যিয়ে তথ্য সহজভাৱে দেখুৱায়, প্ৰায় ৰেখা বক্ৰ ব্যৱহাৰ কৰি শিকোৱা হয়। ৰঙীন চাৰ্টবোৰত ছাত্ৰসকলে মাজত নিজৰ প্ৰতি আগ্ৰহ প্ৰদান কৰে। যেনেকুৱা চাৰ্টত আমাৰ মেপ থাকে, মেপত কোনখিনিত নদী, কোনখিনিত সাগৰ, কোনখিনিত মহাৰাষ্ট্ৰ, কোনখিনিত ৰাজ্য, কোনখিনিত কি সকলোবিলাক ডিটেইলছ আমাৰ চাৰ্টত থাকে। সেইকাৰণে চাৰ্টৰ সহায়ত যদি আমি শিকিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে বহুত মনোযোগী হয়। আৰু বিশেষকৈ ইয়াতে কি কৈছে ৰঙীন চাৰ্টবোৰ, যেতিয়া কালাৰ চাৰ্টবোৰ থাকে সেইবিলাকৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ বহুত আগ্ৰহ থাকে। আপোনালোকে চাব যদি ব্লেক এণ্ড হোৱাইট ভিডিঅ' বৰ্তমান দেখায় তেনেহ'লে ছাত্ৰ ছাত্ৰীয়ে বেছি মনোযোগ নিদিয়ে, কিন্তু যেতিয়া কালাৰ ভিডিঅ' দেখাব, কালাৰ বস্তু এটা দেখাব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বহুত মনোযোগী হ'ব। ছেম টু ছেম ইয়াতেও যদি আপোনালোকে
হোৱাইট যদি এটা চাৰ্ট আপোনালোকে যদি জেৰক্স কৰি লৈ আহে সিমান কিন্তু এটেনশ্যন নিদিব। যেতিয়া আপোনালোকে কালাৰ জেৰক্স কৰি লৈ আহিব দেখাত ভাল লাগিব, তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিব। সেইকাৰণে কৈছে যে চাৰ্টবোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষণৰ প্ৰতি আগ্ৰহ প্ৰদান কৰে। কোনবোৰ চাৰ্ট? ৰঙীন চাৰ্টবোৰ। তাৰপিছত নেক্সট হৈছে মানচিত্ৰ। ই হৈছে ভৌতিক বৈশিষ্ট্য, চহৰ, পথ আদি দেখুওৱা স্থল বা সাগৰৰ কোনো অঞ্চলৰ ডায়েগ্ৰামেটিক উপস্থাপন। চেম একেই কথা, মানচিত্ৰ আপোনালোকৰ এইটো চাব পাৰে, বিভিন্ন দিশ নিৰ্দেশনা মানচিত্ৰৰ সহায়ত চাব পাৰোঁ আমালোকে কোন দিশত কোন চহৰ আছে, কোন দিশত কোন পথ আছে, আমি সকলো ছাইডত সাগৰ মহাসাগৰ সকলো বস্তু আমি এই মানচিত্ৰৰ সহায়ত চাব পাৰোঁ। নেক্সট আছে ফেনেল বোৰ্ড। ফেনেল বোৰ্ড কি? ফেনেল বোৰ্ড এনেকুৱা এটা সামগ্ৰী যাক আমি কাপোৰেৰে ঢাকি থোৱা হয়। সাধাৰণতে ই ইজুলৰ ওপৰত থিয়কৈ ৰখা হয়। ফ্লেছ কাৰ্ড কি? ফ্লেছ কাৰ্ড আপোনালোকে ধৰিব পাৰিছে, এটা টোকনৰ নিচিনা এটা বৰ্গাকাৰৰ এটা টোকন থাকে। ইয়াৰ ওপৰত কিছুমান লিখা থাকে, সেই লিখা চাই ছাত্ৰ ছাত্ৰী লিখা থাকে বা ছবি থাকে, সেই বস্তু চাই ছাত্ৰ ছাত্ৰীসকলে বহু পৰিমাণে শিকিব পাৰে। চাওক, ই হৈছে শিক্ষণৰ সহায়ক হিচাপে ছাত্ৰ ছাত্ৰীসকলে চাব পৰাকৈ ওপৰলৈ তুলি ৰখা সামান্য পৰিমাণ থকা তথ্য বা কাৰ্ড ওপৰত তুলি ধৰি ৰখা হয় যে চাওকচোন এইটো কি ছাত্ৰ ছাত্ৰী ইয়াৰ দ্বাৰা গম পায়। তাৰপিছত আহিল ৩ নম্বৰ দৃশ্য শ্ৰাৱক সহায়ক, যাক আমি কি বুলি কোৱা হয়, দেখোঁ আৰু শুনি পঢ়া-শুনা কৰোঁ। ছাত্ৰ ছাত্ৰীৰ ইন্দ্ৰিয় আৰু দৃষ্টিভংগীৰ দুয়োটাতে জড়িত সামগ্ৰীসমূহ দৃশ্য শ্ৰাৱক সহায়ক বুলি জনা যায়। এই সহায়কসমূহ বুলুম পাঠদানৰ উদ্দেশ্য। আগতেও আপোনালোকে পালে যে দৃশ্য মেটেৰিয়েলবোৰ কাৰ উদ্দেশ্য আছিল? বুলুমৰ। তো ইয়াতে দৃশ্য শ্ৰাৱক যে আছে এইটো কিন্তু বুলুমৰ, মন ৰাখিব। বুলুমে কি কৰিছিলে? জ্ঞানমূলক, আৱেগিক আৰু মনোগতিশীল ইয়াৰ বিষয়ে তথ্য দিছিলে। যেনে LCD প্ৰজেক্ট, ফিল্ম প্ৰজেক্ট, টিভি, কম্পিউটাৰ, VCD প্লেয়াৰ, ভাৰ্চুৱেল ক্লাছৰুম, মাল্টিমিডিয়া এইবিলাক হৈছে দৃশ্য শ্ৰাৱক সহায়ক, দৃশ্য শ্ৰাৱক মেটেৰিয়েল, মন ৰাখিব। এইবিলাকৰ যোগেদি আমালোকে অতি ভালকৈ ছাত্ৰ ছাত্ৰীক শিকাব পাৰোঁ। তাৰপিছত আছে টেলিভিশ্যন। এটাকৈ ডিছকাছ কৰি আছোঁ। টেলিভিশ্যন কিছু শিক্ষামূলক অনুষ্ঠান, কুইজ, নিউজ, বুলেটিন আদি প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক ধাৰণা বুজাবলৈ শব্দ ভাণ্ডাৰ আৰু উচ্চাৰণ সমৃদ্ধি কৰাত সহায় কৰে। আপোনালোকে জানে টেলিভিশ্যনৰ বিষয়ে ক'ব নালাগে, আপোনালোকে জানে টেলিভিশ্যন বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ, কুইজ, নিউজ আদি সকলো বস্তু এই টেলিভিশ্যনৰ সহায়ত আমি দেখা পাওঁ। তাৰপিছত কম্পিউটাৰ। কম্পিউটাৰ হৈছে এনে এটা যন্ত্ৰ যিটো কম্পিউটাৰৰ প্ৰগ্ৰামৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে গাণিতিক যুক্তিসংগত কাৰ্যক্ৰম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিব পাৰি। ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ বিষয়সমূহ তেওঁলোকে উল্লেখৰভাৱে কম্পিউটাৰত সংৰক্ষণ কৰিব পাৰে। ইয়াতে কি কৈছে যে কম্পিউটাৰ এনে একটা বস্তু যাৰ সহায়ত আমি গাণিতিক যিবিলাক আমালোকৰ প্ৰব্লেম থাকে সেইবিলাক আমি অতি সোনকালে কম্পিউটাৰৰ সহায়ত কৰিব পাৰোঁ। আৰু ইয়াৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীৰ যিবিলাকৰ বস্তু গুৰুত্বপূৰ্ণ মেটেৰিয়েল থাকে, গুৰুত্বপূৰ্ণ ডায়েৰী বা গুৰুত্বপূৰ্ণ কিবা প্ৰজেক্ট থাকে, সেইবিলাক আমি কি কৰিব পাৰোঁ? কম্পিউটাৰত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, কম্পিউটাৰত লিপিবদ্ধ কৰিব পাৰোঁ। নেক্সট হৈছে ফিল্ম ষ্ট্ৰিপ। ই স্থিৰ ছবি নিৰ্দেশনামূলক মাল্টিমিডিয়াৰ এটা সাধাৰণ ৰূপ, যিটো এই সময়ত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদসকলে সাধাৰণতে ব্যৱহাৰ কৰিছিল। ফিল্ম ষ্ট্ৰিপ এনেকুৱা এটা মেটেৰিয়েল যি বহুত আগত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদসকলে সাধাৰণতে ব্যৱহাৰ কৰিছিল। 1980 চনৰ শেষৰ ফালে নতুন আৰু কম খৰচী সম্পূৰ্ণ গতিৰ ভিডিঅ' কেছেট আৰু পিছলৈ ভিডিঅ' ইয়াক অতিক্ৰম কৰিছিল। প্ৰথমে কি কৰিছিল? ফিল্ম ষ্ট্ৰিপ ব্যৱহাৰ কৰিছিল। তাৰপিছত 1980 চনৰ পিছত কি কৰিছিল? LCD ভিডিঅ' আমালোকে যে CD কেছেটৰ সহায়ত ভিডিঅ' দেখোঁ সেইটো ব্যৱহাৰ কৰিছিল। তাৰপিছত ভিডিঅ'লৈ ৰূপান্তৰ কৰিছিল। তো নেক্সট আছে ছাইড প্ৰজেক্টৰ। ছাইড প্ৰজেক্টৰ কি? ই এনে এটা যন্ত্ৰ যাক অপটিকেল আৰু মেকানিকেল পদ্ধতি বুলি ব্যৱহাৰ কৰা হয়। ফটোগ্ৰাফী শ্লাইডে চাবলৈ ব্যৱহাৰ কৰা হয়। ফটোগ্ৰাফী শ্লাইড
আপোনালোকে যে ভিডিঅ'বিলাক চাই শ্লাইডৰ সহায়ত চায় তেনেকুৱা ছিষ্টেম এটা আগতে এনেকুৱা আছিলে, কিন্তু সেইবিলাক ভিডিঅ'ৰ মাধ্যমে শিকোৱা নাছিলে। কিন্তু সিহঁতে এনেকৈ এটা বনাই থৈছিলে শ্লাইড ছিষ্টেম, এটা এটাকৈ ছাত্ৰ ছাত্ৰীক দেখাই বিভিন্ন টপিক লৈ শিকাইছিলে। ইয়াত এটা বৈদ্যুতিক লাইট বাল্ব থাকে। ইয়াত কি থাকে? বৈদ্যুতিক লাইট বাল্ব থাকে, ফ'কাছিং লেন্স থাকে। কি থাকে? ফ'কাছিং লেন্স থাকে, ৰিকিট আৰু কণ্ট্ৰলিং লেন্স থাকে, শ্লাইড ধৰি ৰখা এটা ধাৰণকাৰী। তো ইয়াৰ উপৰিও আমি কি কৰিব পাৰোঁ? এই শিক্ষণ সাহায্যসমূহৰ উপৰিও পাঠ্যপুথিও ইংৰাজী ভাষাৰ শিক্ষকসকলে পাঠদান শিক্ষক পৰীক্ষাত ব্যৱহাৰ কৰা অন্যতম সাধাৰণ পাঠদান শিক্ষণ সামগ্ৰী হিচাপে আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। তো আজি মই অলপ টেলিমৰ শিক্ষণ সামগ্ৰীৰ বিষয়ে অলপ ডিছকাছ কৰিলোঁ। আপোনালোকে যদি টেলিম কি বস্তু যদি সেই বিষয়ে নাজানে, তেনেহ'লে আপোনালোকে ওপৰত লিংক আছে, তাতে ক্লিক কৰি চাই আপোনালোকে ভিডিঅ'খন চাব পাৰে। তাৰ ভিডিঅ' এইখিনি। থেংক ইউ।